নমস্কাৰ মই কমল কলিতাই সৃজন শিক্ষালয়ৰ অন্য এটি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম ডিস্ট্ৰিক্ট ডিব্ৰুগড়ৰ তোমাৰ প্ৰি টেষ্টৰ কোৱেশ্চন পেপাৰ। প্ৰথম কোৱেশ্চনটো আছে তোমাৰ ওপৰৰ প্ৰতিস্থাপন বিক্ৰিয়াটোৰ বাবে সঠিক x আৰু y ৰ জোৰটো হৈছে। কোৱা কোনটো হ'ব? ইয়াত মুঠতে এনেকুৱা এটা আমাৰ এটো কৰ পৰা আহিছে গম পাইছা? কি সক্ৰিয়তাৰ ক্ৰম এনেকুৱাকে এটা চোৱা যিটো যাতে x টো বেছি সক্ৰিয় হয়। এতিয়া আয়ৰন আৰু জিংক কোনটো বেছি সক্ৰিয়? x টো বেছি সক্ৰিয় হ'ব লাগিব কিন্তু কি আছিল? KNaCaMgAl জিংক আয়ৰন জিংকৰ পিছত আয়ৰন আহে আগতে গোটেইখিনি লিখি দিছো বাৰু জিংক আয়ৰন lead হাইড্ৰোজেন কপাৰ Hg আৰু Au হয়নে? এতিয়া তোমাৰ কৈছে x টো আয়ৰন আয়ৰনটো কম সক্ৰিয় হ'ব নোৱাৰে হয়নে? তারপর নেক্সট হোৱা জিংক আৰু কপাৰ জিংকটো বেছি সক্ৰিয় হ'ব লাগিব হয়নে? জিংক আৰু কপাৰ ওকে জিংকটো বেছি সক্ৰিয় এটো হ'ব ধৰিব পাৰিছা? কাৰণ এটো কি প্ৰতিস্থাপন বিক্ৰিয়া বা অপহৰণ বিক্ৰিয়াৰ যিটোইদি গুছাব হেতু বেছি সক্ৰিয় হ'ব লাগিব x টো বেছি সক্ৰিয় হ'ব লাগিব তাৰ মানে ওপৰত দেখি থাকিব লাগিব জিংকটো আছে ওপৰতকে কাৰ কপাৰতকে বুজিছনে? গতিকে এটো হ'ব। নেক্সট আবা কৈছে ম্যাথছ কৰিব দিছে ৰাসায়নিক পদাৰ্থ আৰু তোমাৰ কালাৰ। এতিয়া কোৱা কপাৰ সালফেটৰ ৰং জানা নীলা কি হ'ব? আয়ৰন সালফেট সেউজীয়া ক'ত আছে? lead অক্সাইড কৰবাত চাই থৈ দিছে নেকি? পটপটে কৈ আছে যে ডি ৰবা 431 নেক্সট আবা pH স্কেলৰ মান অনুসৰি তলৰ কোনটো সঠিক ঊৰ্ধ্বক্ৰম মিন্স কমৰ পৰা বেছি লৈ হয়নে? কমৰ পৰা আমি বেছি লৈ যাম হল। এতিয়া সোয়া হাইড্ৰোক্লোৰিক এসিড তীব্ৰ এসিড মানে কি pH টো কম ইয়াৰ কম পানীটো আটাইতকৈ 7 মান হ'ব। তবে এইটো এটা এসিড হয় কি এসিড আছিল? C দুটা আছে এসিটিক এসিড বা ইথানোয়িক এসিড হয় না? গটিকে সেকেন্ড এটো হ'ব 1 2 হ'ব ই 3 হ'ব পানী প্ৰসম আৰু 4 হ'ব ক্ষাৰক। গটিকে কি হ'ব কোৱা? ডি হ'ব ন? প্ৰথম HCl আছে নেক্সট আছে এটো 3 আছে তোমাৰ পানী ওকে। তবে নেক্সট আবা সোডিয়াম কার্বনেট এটা ক্ষারকীয় লবণ কারণ ইয়ার উৎপত্তি হৈছে সোডিয়াম কার্বনেট যেটো Na2CO3 সোডিয়াম কার্বনেট ইয়ার উৎপত্তি হৈছে দুর্বল এসিড আৰু শক্তিশালী ক্ষারক হ'ব নোৱাৰে শক্তিশালী C2 কৈছে এসিডটো দুর্বল তেতিয়া হলে শক্তিশালী ক্ষারক হলে ক্ষারকীয় গুণটো থাকি যাব হয়নে? ধৰিব পাৰিছা? ক্ষারকটো স্ট্রং হলে এসিড খিনিক প্ৰশমিত কৰি তাৰ ক্ষাৰৰ গুণটো থাকি যাব অলপ হলিও মানে গতিকে তাৰপিছত নেক্সট আবা নেক্সট কৈছে স্নিগ্ধাই তাইৰ বান্ধৱী প্ৰিয়ংকাৰ জন্মদিনত উপহাৰ দিবলৈ এটা কেক বনাইছে তাই তলৰ কোনটো যৌগ ব্যৱহাৰ কৰিলে কেকটো হৈ গৈছে ফুলি উঠিব? কেকটো কোনটো ফুলিব? বেকিং পাউডাৰৰ সংকেত কি আছিল? সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ক্লিয়াৰ। তাৰপিছত নেক্সট কৈছে তোমাৰ আকৌ সে মিলা দিছে ব্রোমিন এটা কি অধাতু হয়নে? কি হ'ব? আয়োডিন যাৰ সাইন আছিল পাইছিলা ব্যতিক্ৰমত হয়নে? অধাতু বিলাকৰ সাইন নাই কিন্তু আয়োডিনৰ আছে। এটো সোণটো কি অতি নমনীয় ধাতু আৰু সোডিয়ামটো কোমল ধাতু। যিকেইটা সাপোজ তুমি গোটেই কেইটা নাজানা তেতিয়াহলে এলিমিনেট কৰা জানা কেইটা বিচাৰা তাতে ধৰা এটলিষ্ট সোডিয়ামটো জানা সোণটো জানা এই দুটা ট্রাই কৰা বুজিছেনে? আৰু ব্রোমিনটো জানা আয়োডিনটো নাজানিলে কথা নাই। গটে কি হ'ব অপচন 2 4 1 3। তাৰপিছত নেক্সট আবা আয়নীয় যৌগৰ ক্ষেত্ৰত তলৰ কোনবোৰ উক্তি শুদ্ধ? ইয়াত পেট্ৰলত দ্ৰৱণীয় আয়নীয় যৌগৰ বৈশিষ্ট্য আছিল যে আয়নীয় যৌগবোৰ পানীত দ্ৰৱণীয় কিন্তু জৈৱ দ্ৰাৱকত অদ্ৰৱণীয়। জৈৱ দ্ৰাৱক মানে পেট্ৰল ডিজেল। তো ইয়াত
দ্ৰৱণীয় বুলি কৈছে এইটো কি হ'ব তাৰপিছত নেক্সট কৈছে ইহঁতৰ অনুবোৰৰ মাজত আন্তঃআণৱিক বল অতি কম দিছে আমাৰ আচলতে কি বেছি হয় অতি কম দিছে যাতে কি হ'ব অশুদ্ধ হ'ব তাৰপিছত নেক্সট চোৱা ইহঁতৰ দ্ৰৱণৰ মাজেদি বিদ্যুৎ প্ৰবাহিত হয় এইটোতো শুদ্ধই কেৱল চি তাৰপিছত নেক্সট চোৱা তলৰ কোনটো ৰাসায়নিক সমীকৰণ দগ্ধীকৰণৰ এটা উদাহৰণ দগ্ধীকৰণ মনত আছে কোনটো হ'ব কোৱাচোন কাৰ্বনেট আকৰিক মনত আছে দগ্ধীকৰণৰ সহায়ত কাৰ্বনেট আকৰিকৰ পৰা ধাতুটো নিষ্কাশন কৰা হয় ইয়াত সেকেন্ড স্টেপটো দিয়া নাই এটা স্টেপ দিয়া আছে ইয়াৰ পিছত আৰু এটা স্টেপ আছিল মনত আছে তাৰ মানে ইয়াক আৰু তোমাৰ কাৰ্বন বিজাৰণ কৰিব লাগিব কাৰ্বনৰ দ্বাৰা লগ লাগি কি হ'ব তোমাৰ জিংক আৰু কাৰ্বন মনোক্সাইড বনায় মানে সেইটো স্টেপ দিয়া নাই বাৰু হৈ গ'ল তাৰপৰা 9টো চোৱা দিছে নেকি তল কোনটো হাইড্ৰকাৰ্বন অসম্পৃক্ত মানে কি আছিল হয়তো ডাবল বান্ধনী নহয়তো ট্ৰিপল বন্ড এইটোতো হবয়ে গতিকে কি হ'ব এ বি এ আৰু বি হ'ল তলৰ কোনবোৰ সমগণীয় শ্ৰেণীৰ উদাহৰণ সমগণীয় শ্ৰেণী মানে কি আছিল একে কাৰ্যকৰীমূলক থাকিব লাগিব OH আছে OH টো হয় দেখোন 3 2 এটা দুটা তিনটা এইটোৱে হ'ব দেখোন এতিয়া চোৱা কি CH3 মূলকৰ পাৰ্থক্য নাই নেকি ইয়াত কাৰ্বন এটা কাৰ্বন দুটা হাইড্ৰোজেন 3 একে 4টা আছে একে 6 ঠিকেইটো আছে তাৰপৰা অক্সিজেন নামে নাই ঠিক আছে নে তাৰপিছত ইয়াত চোৱা 2 এটা মিলি আছে 5 ৰ 7 5 গল থাকিল CH2 মূলকৰ পাৰ্থক্য আছে তো এইটো হ'ব তাৰপিছত নেক্সট চোৱা ইথেন এইটো হ'ব নালাগে কাৰণ কাৰ্বন এটা দুটা আছে এইটো ঠিক আছে C মূলকৰ পাৰ্থক্য আছে হাইড্ৰোজেন 5টাৰ পৰা 4টা গলে কি আছিল CH মূলকল বুঝেন দুটা হাইড্ৰোজেনে দুটা থাকব লাগিব গ্যাপ দুটা থাকলিহে হ'ব তো ইয়াত চোৱা কাৰ্বন কেইটা আছে 4 3 গল কাৰ্বন এটা ঠিকে আছে হাইড্ৰো 8 6 গল থাকিল 2 এটুত বাৰো মিলিলে তো চোৱা 5 4 গল থাকিল 1 মিলি আছে 10 8 গল থাকিল 2 এটু শুদ্ধ হ'ব সমগণীয় শ্ৰেণী বুজিছে নে সমগণীয় শ্ৰেণীৰ CH2 মূলক হ'ব লাগিব তাৰপিছত নেক্সট চোৱা 2 2 গল এটু নিমিলে A আৰু C থাকা কোনটো আছে হল তাৰপিছত নেক্সট কৈছে তোমাৰ মৌলৰ পাৰমাণৱিক সংখ্যাৰ ক্ষেত্ৰত তলৰ কোনটো সঠিক অধক্ৰম মানে কি আছিল ডাঙৰৰ পৰা সৰু হল এতিয়া চোৱা পাৰমাণৱিক সংখ্যা বুলি কওঁতে এতিয়া ক্লোৰিনৰ পাৰমাণৱিক সংখ্যা কিমান 17 এলুমিনিয়ামৰ 13 তাৰপিছত সিলিকনৰ 14 আছিল তাৰপিছত নিয়নৰ 10 আছিল বা মেগনেছিয়ামৰ 12 আছিল তো ডাঙৰৰ পৰা সৰু যে ডাঙৰ কোনটো হ'ব ক্লোৰিন সিলিকন এলুমিনিয়াম 13 और थर्ड क्लोरीन सिलिकन एल्यूमिनियम मैग्नीशियम क्लोरीन सिलिकन एल्यूमिनियम मैग्नीशियम ধৰিব পাৰিছা তাৰপিছত নেক্সট চোৱা কৈছে যে আধুনিক পৰ্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ আধুনিক পৰ্যাবৃত্ত তালিকাত ইয়াত 18টা বৰ্গ আছে শুদ্ধ তাৰপিছত কৈছে পৰ্যায় এটাত বাওফালৰ পৰা সোঁফাললৈ গলে পাৰমাণবিক ব্যাসাৰ্ধটো বাঢ়ে অশুদ্ধ কাৰণ বাওফালৰ পৰা সোঁফাললৈ গলে ষোলৰ সংখ্যা একে থাকে হয় কিন্তু নিউক্লিয় আধান বাঢ়াৰ কাৰণে কি হয় কক্ষবিলাক ক্ৰমান্বয়ে সৰু হৈ যায় থাকে সেম সাইজৰ বুজিছেনে সৰু হৈ যায় থাকে গতিকে এইটো ভুল তাত গতিকে কি হ'ব C2 যদি আছে না অপচন AC এনেকুৱা A আৰু C থাকা নাই নেকি তেতিয়ালে চাব নালাগে কি হ'ব অনলি কোড A দি দিছে ওকে সো তাৰ পিছত C2 এনে কি দিছে বৰ্গ এটা তললৈ গলে মূলৰ ধাতৱীয় ধৰ্ম কমে বাঢ়ে বৰ্গ এটাটো পৰপৰ তললৈ গলে ধাতৱীয় ধৰ্ম বাঢ়ি যায় এতিয়া কৈছে জীৱৰ কোনটো খাদ্য সংগ্ৰহৰ কৌশলত আন জীৱিত প্ৰাণীৰ অনিষ্ট সাধন নোহোৱাকৈ সম্পন্ন হয় বেলেগৰ ক্ষতি নোহোৱাকৈ কোনটো সমাধা হয় পৰজীৱীয় পৰিপুষ্টি পৰজীৱী পেৰাসাইট মানে আনৰ ওপৰত নিৰ্ভৰশীল গতিকে এইটো হ'ব নোৱাৰে হয়নে সহজীৱীয়টো হ'ব সহজীৱী মানে কি এটাই আনটোক হেল্পে কৰে
মানে যেনেকে মাহজাতীয় শস্যত ৰাইজোবিয়াম আৰু মাহজোপা এটাই আশ্ৰয় পাব এটাই কি পাব নাইট্ৰজেন পাব গতিকে সহজীৱিটো হ'ব মানে অনিষ্ট নহয় স্বপক্ষীয়টো হ'ব স্বপক্ষীটোৰ একো অনিষ্ট নহয় বি চি থাকা তারপর নেক্সট চোৱা যদি লালটিত এমাইলেজৰ পৰিমাণ অতিমাত্ৰা কমি যায় তেন্তে মুখক ওপৰত তলৰ কোনটো ঘটনা প্ৰভাৱিত হ'ব এমাইলেজ লালটি এমাইলেজটো কমি গৈছে প্ৰটিন এমিনো এসিডৰ কথাই নাই এমাইলেজে কি কৰে শৰ্কৰা ভিটামিনৰ শোষণটো নহয় শৰ্কৰা এগুলো নহয় এটোৱে তারপর নেক্সট চোৱা শ্বসনত গেছৰ আদান প্ৰদান সংঘটিত হয় গেছৰ আদান প্ৰদান শ্বসনত সংঘটিত হয় ক'ত হাওফাওৰ বায়ুকোষ তাৰপিছত নেক্সট কৈছে তোমাৰ আমাৰ দেহৰ পৰা মূত্ৰ নিষ্কাশন হোৱা সঠিক পথটো কি হ'ব তো প্ৰথম মূত্ৰ কোনে উৎপাদন কৰিব বৃক্ক তাৰপিছত তোমাৰ পেচাবখিনি লৈ যোৱাটো কি আছিল মূত্ৰবাহী নলী মূত্ৰবাহী নলীৰ পৰা ক'ত জমা হ'ব মূত্ৰথলী তাৰপিছত মূত্ৰ নিষ্কাশন নলী তো এতিয়া চোৱা বৃক্ক মূত্ৰবাহী মূত্ৰথলী এইটোৱে হ'ব ঠিক আছে কিন্তু ইংলিছ টাৰ্ম কেইটা দেখোন কি দিছে কিয় গড়বড়ি সব গড়বড়ি মানে প্ৰিন্টিং মিষ্টেক কৰিছে চাগে কপি কৰোতে বুজিছনে গতিকে বাদ দে এতিয়া নেক্সট চোৱা থাইৰক্সিন হৰমনৰ ক্ষেত্ৰত তলৰ কোন কেইটা উক্তি অশুদ্ধ থাইৰক্সিন হৰমন সংশ্লেষণৰ বাবে আয়োডিনৰ আৱশ্যক শুদ্ধ আয়োডিন লাগে মানে কোন কেইটা অশুদ্ধ দিছে না গতিকে এইটো অপচনত নহব বাৰু এনে কথাটো শুদ্ধ তাৰপিছত থাইৰক্সিন নিহৰণ হ্ৰাস হলে মধুমেহ থাইৰক্সিনৰ কাৰণে নহয় কাৰ কাৰণে হয় ইনসুলিনৰ কাৰণে হয় গতিকে আলটিমেটলি এইটো হ'বই ডাবল চিন দিছো মই যিটো শুদ্ধ হ'ব অধিবৃক্ক গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিহৰণ কৰে নকৰে কি আছিল থাইৰয়ড গ্ৰন্থিয়ে কৰে গতিকে এইটোতো ভুল মানে কি শুদ্ধ হ'ব ভুল মানে শুদ্ধ হ'ব এটা গতিকে কি হ'ব বি আৰু চি ধৰব পাৰিছ নেক্সট কৈছে তলৰ কোনটো এটা অনৈচ্ছিক ক্ৰিয়াৰ উদাহৰণ নহয় বুলি কৈছে তাৰ মানে কি ঐচ্ছিক ক্ৰিয়াৰ দিলে উল্টাকে মানে এগিলা কনফিউজ কৰাৰ কাৰণে অনৈচ্ছিক ক্ৰিয়াৰ উদাহৰণ নহয় তাৰ মানে কি ঐচ্ছিক ক্ৰিয়াৰ কথা ক'লে হয়নে ঐচ্ছিক ক্ৰিয়া কোনটো বুজাইছে বা যেটা আমি কন্ট্ৰোল কৰিব পাৰো চপোৱাটো কন্ট্ৰোল কৰিব পাৰো লালতি উলাটো কন্ট্ৰোল কৰিব নোৱাৰো বাকি কেইটাও নোৱাৰো ঠিক আছে তাৰ পিছত কৈছে তলৰ কোনবোৰ একলিংগী উদ্ভিদৰ উদাহৰণ তৰমুজটো কি আছিল এটো কিটা পৰে হয়নে এটো আছিল একলিংগী এটো হ'ব তাৰ পিছত পামকিনটো তোমাৰ কি একলিংগী তাৰ পিছত নাৰিকলটো একলিংগী এই দুটা আহিছে তোমাৰ বাহিৰৰ পৰা বুজিছনে গতিকে মনত ৰাখিবা সৰিয়হটো এইটো কিতাপৰ পৰা আহিছে সৰিয়হটো কি আছিল উভয়লিংগী ফুল আছিল ঠিক আছে এই দুটা ভিতৰৰ পৰা আছে এই দুটা অলপ মনত ৰাখি থৈ দিবা তো অপচন কি হ'ব এ বি চি থাকা কি হ'ব নেক্সট চোৱা তলৰ কোন কেইটা শুক্ৰাশয়ৰ কাম নহয় এইটো চেপ্টাৰক লাগি ৰখি আছিলি প্ৰশ্নটোৱে ক'বা নাই দেখছ না আগে পিছে মাতে শুনা নাই কিন্তু বা এইটো প্ৰশ্নতে মাতবা নেদলাক শুক্ৰাশয়ৰ কাম নহয় শুক্ৰাশয়টো টেস্টোষ্টেৰন নিহৰণ কৰে শুদ্ধ এষ্ট্ৰোজেন হ'বই নোৱাৰে শুক্ৰাশয় নিহৰণ নকৰে প্লেচেণ্টাৰ বিকাশ শুক্ৰাশয় নকৰে এইটো গতিকে কি হ'ব এইটো ভুল শুক্ৰাণু উৎপাদন কৰিব গতিকে এতিয়া নহয় দিছে নহয় উদা মানে আলটিমেটলি বি আৰু চি হ'ব বি আৰু চি থাকা হ'ব লাগিব ওকে তাৰপিছত নেক্সট চোৱা কপাৰটি সংস্থাপন কৰা হয় কপাৰটিটো জানাই আৰু এটা গৰ্ভনিৰোধক পদ্ধতি কপাৰটি ক'ত সংস্থাপন কৰে জৰায়ু বা গৰ্ভাশয়ত ঠিক আছে তাৰপিছত নেক্সট চাবা ঘূৰণীয়া সেউজীয়া বীজযুক্ত মটৰ গছ আৰু হতৰা হালধীয়া বীজযুক্ত মটৰ গছৰ মাজত নিষেচনৰ ফলত প্ৰথম অপত্যজনক দুটা কেৰেক্টাৰ থকা দেখা পোৱা লক্ষণটো হ'ব এইটো চোৱা আৰটো কি আছিল ঘূৰণীয়া হ'ব আৰু এই চোৱা উল্টাকে দিছে কিন্তু প্ৰভাৱী কোনটো আছিল হতৰা আৰু হালধীয়া তাৰমানে যিটো বীজ পাবা প্ৰথম জনুত বুলি কৈছে না তো গতি কি পাবা কাৰণ প্ৰথম জনুত গোটেইবিলাক কি পায়
ভাল চৰিত্ৰৰে পায় গোটেই প্ৰভাৱী চৰিত্ৰই থাকে গতিকে কি হ'ব ঘূৰণীয়া আৰু হালধীয়া কিন্তু কনফিউজন তোমালোকে চাবা এইটো RR2 প্ৰথমত আছে ইয়াৰ প্ৰথমতটো হ'ব প্ৰভাৱী আৰু নেক্সট সেকেন্ডটোত আছে মানে প্ৰভাৱী যোনটো তাৰ মানে হালধীয়াটো গতিকে কি হ'ব ঘূৰণীয়া হালধীয়া প্ৰথমটো হয় না তাৰপিছত নেক্সট চাবা নেক্সট কৈছে তলৰ কোনবোৰ সমহংস্থ অংগৰ উদাহৰণ সমহংস্থ মানে কি একে জাগাৰ পৰা উৎপত্তিস্থল একে কিন্তু কাম বেলেগ বেলেগ এটোতো গমে পায় বাদুলিৰ দেউকা আৰু ফৰিঙৰ পাখি দুয়োটা একে কামে ব্যৱহাৰ কৰে তো সমবৃত্তিক ধৰিব পাৰিছা সমবৃত্তিক হয়নে তাৰপিছত নেক্সট কৈছে আলু আৰু মিঠা আলু তো দুয়োটা সেমই বস্তু হয়নে আলু মিঠা আলু গতিকে দুয়োটা কি হ'ব সমহংস্থ হ'ব সমহংস্থ গতিকে বি থাকা আছে না অপচন এটোতো হ'বই নোৱাৰে এ আছে যাতে অনলি তাৰপিছত জেঠিৰ আগঠেং আৰু শহাপহুৰ আগঠেং ঠেং বুলি কৈছে যাতে কি হ'ব সমবৃত্তিক একে কাম হৈ গ'ল গতিকে কি হ'ব এইটো নহ'ব আমাক কি সুধিছে সমহংস্থ সুধিছে এইটো নহ'ব গতিকে বি আৰু চি থাকা অপচন চোৱা ধৰিব পাৰিছানে নেমু গছৰ কাইট আৰু তিয়হ গছৰ আকৰ্ষণ দুয়োটাও কি হ'ব সমহংস্থ অলপ আইডিয়া লগাবা যদি গোটেইখিনি নাজানা ঠিক আছে তো বি আৰু চি হ'ব অপচন নেক্সট চোৱা তলৰ কোনবোৰ গুণ পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ জিনৰ মাধ্যমেৰে আহে তো প্ৰথম কথা কেঁকৰা চুলিটো আহে আগে আগেটা ওলাই লওঁ আমি চকুৰ ৰংটোতো আহে ডাঙৰ নাক আহে সাঁতোৰা বিদ্যা এইটোতো নাহে গতিকে অপচন কি হ'ল এতিয়া চাবা ইয়াত কৈছে যে গাড়ীৰ পিছলৈ চোৱা দাপোনৰ ক্ষেত্ৰত বিবৰ্তনৰ মান গাড়ীৰ পিছলৈ চোৱা দাপোন প্ৰথম কথা কি উত্তল হয়নে এতিয়া বিবৰ্ধন মিনিংটো কি আগতকে কিমান ডাঙৰ বা কিমান সৰু হয়নে নহয় তো এতিয়া উত্তল দাপোনৰ প্ৰতিবিম্ববিলাক কি হয় সৰু সৰু মানে বিবৰ্ধনটো কি কমিল গতিকে কি হ'ব একতকে সৰু হ'ব নেক্সট চোৱা আপতন কোণৰ মানতকৈ প্ৰতিহৰণ কোণৰ মান বেছি হ'ব যদি পোহৰৰ ৰশ্মি প্ৰৱেশ কৰে আপতন কোণতকৈ প্ৰতিহৰণ কোণ এনে নৰ্মেলি চোৱা আপতন কোণ প্ৰতিহৰণ কোণটো মনত আছে এনেকে যাব লাগে নাযায় কিনে কি হয় অবিলম্ব ৰশ্মিৰ চাপে এইটো আছিল আপতন কোণতকৈ এইটো প্ৰতিহৰণ কোণ হয়নে নহয় কোনটো ডাঙৰ নৰ্মেলি সেইটোৱে বুজাই আছো বাৰু এইটো নৰ্মেলটো কৈছো মই কি হয় আপতন কোণটো ডাঙৰ তাতকে কেতিয়া কি কণ্ডিশ্যনত যেতিয়া লঘুৰ পৰা ঘনতৰ মাধ্যমত যায় ইয়াত কি কৈছে আপতন কোণৰ মানতকৈ এইটোতকৈ এইটো ডাঙৰ হ'ব লাগিছে তাৰমানে কি হ'ব লাগিব তোমাৰ ঘনৰ পৰা লঘুলৈ যাব লাগিব ঘনৰ পৰা লঘু হ'ব লাগিলে চোৱা ঘন কোনটো পানীৰ পৰা কাঁচ পানীটোতো পাতল মানে লঘু মাধ্যমৰ পৰা ঘনত গৈছে নহ'ব তাৰপৰা গ্লাছৰ পৰা ডায়মণ্ড কাঁচৰ পৰা হীৰা গতিকে এইটো কি লঘু লঘুৰ পৰা ঘনত গৈছে এইটোও নহ'ব নেক্সট চোৱা বায়ুৰ পৰা পানী এইটোও লঘুৰ পৰা ঘনতে গৈছে এইটোও নহ'ল অপচন কি থাকিল গ্লাছ কাঁচৰ পৰা বায়ু কাঁচটো ঘন তাৰ পৰা বায়ুত গৈছে ধৰিব পাৰিছা অলপ আইডিয়া লগাবা নেক্সট কৈছে টৰ্চ লাইট আৰু গাড়ীৰ হেডলাইটৰ বাল্বটো ৰখা হয় প্ৰতিফলকৰ ফকাছত ভাস্কেন্দ্ৰৰ বাহিৰত ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত ফকাছ আৰু মেৰুৰ মাজত সমান্তৰাল হ'ব লাগিব সমান্তৰাল হ'ব লাগিলে তাৰমানে আছিল না পাইছিলা যে কি হয় অবতল দাপোন আমাৰ কিয় ব্যৱহাৰ কৰে গাড়ীৰ হেডলাইটত যাতে এটা সমান্তৰাল ৰশ্মি আমাক কি কৰে প্ৰভাইড কৰে তো সমান্তৰাল ৰশ্মি প্ৰভাইড কৰিব লাগিলে ক'ত থাকিব লাগিব ফকাছত ক'ত ফকাছ আছিল ক'ত আছিল প্ৰথমটোৱে হ'ব ধৰিব পাৰিছানে সমান্তৰাল ৰশ্মি পাব লাগিলে ফকাছ হ'ব লাগিব ঠিক আছে নেক্সট চোৱা তোমাৰ কি কৈছে চকুৰ ভিতৰত সোমোৱা পোহৰ পাৰ হৈ যোৱা চকুৰ অংশ কেইটাৰ অতিক্ৰমটো হ'ল প্ৰথম ক'ত চকুৰ কৰ্ণিয়া হয়নে এই দুটাৰ এটা হ'ব কৰ্ণিয়াৰ পিছত কি হ'ব চকুৰ মণি নহ'ব চকুৰ মণি হ'ব চকুৰ মণি হ'ব তাৰপিছত লেন্স হ'ব তাৰপিছত ৰেটিনা ডি হ'ব অপচন ঠিক আছে নেক্সট চোৱা ৰাতি তৰাবোৰে তীৰ বিৰাই থকা যেন লাগে কাৰণ ৰাতি তৰাৰ তীৰ বিৰাই থকা যেন লাগে তৰাই পোহৰ বেলেগ বেলেগ মাধ্যমত গতি কৰে এইটো শুদ্ধ এটাই আছে অপচন গতিকে এইটোৱে হ'ব চাবই নালাগে তাৰপিছত নেক্সট কৈছে এটা বৰ্তনীত এলুমিনিয়ামৰ পৰিবাহী এডালৰ দৈৰ্ঘ্য এলটো কিমান দিয়া আছে 20 মিটাৰ ব্যাসাৰ্ধ R2 দিয়া আছে 0.2 mm মানে মিলিমিটাৰ বৰ্তনীটো ৰ'দ কমাবলৈ কোনকেইটা উপায় অৱলম্বন কৰিবা প্ৰথম দৈৰ্ঘ্যৰ লগত কেনেকুৱা নিৰ্ভৰশীল আছিল দৈৰ্ঘ্যটো যদি বাঢ়ে
সেইটোৱে দৈৰ্ঘ্যটো যদি যিমানে তাৰডাল দীঘল কৰিবা ৰ'ডটো সিমানে কি হয় বাঢ়ি যায় কিন্তু প্ৰস্থচ্ছেদটো যদি কমাই যোৱা যদি তাৰডাল মোটা কৰা আগতকৈ মোটা কৰিলে কি আছিল ৰ'ডটো কমে বুজিছেনে ইনভাৰ্সলি প্ৰপৰ্শনেল আছে তো গতিকে চোৱা আমাক কি সুধিছে বৰ্তমানে ৰ'ড কমাব লাগে ৰ'ড কমাব লাগিলে দৈৰ্ঘ্যটো কি ক'ব লাগিব কমাব লাগিব দৈৰ্ঘ্য বৃদ্ধি কৰি পাৰি নেকি হ'ব নোৱাৰে একেই দৈৰ্ঘ্য আছে দৈৰ্ঘ্যটো একে আছে বেখাৰ বেলেগ পদাৰ্থ ব্যৱহাৰ কৰিম সেইটো লগত কথাই নাই বুজিছেনে পদাৰ্থৰ কথা নাই ইয়াত নেক্সট চোৱা পৰিবাহীডালৰ বেখাৰধৰ বৃদ্ধি কৰা বেখাৰধৰটো বৃদ্ধি কৰিছো তাৰমানে বেখাৰধৰ বৃদ্ধি হোৱাৰ লগে লগে কালিটো কি হ'ব বেখাৰধৰটো ডাঙৰ হ'ল এইটো যদি ডাঙৰ কৰি দিওঁ তাৰডালো মোটা হৈ যায় নাথাকিব যিমানে ডাঙৰ কৰোঁ তাৰডাল মোটা হ'লে ৰ'ডটোও বেছি হ'ব তো পৰিবাহীৰ বেখাৰধৰ বৃদ্ধি কৰিলেও কি হ'ব এইটো ৰ'ডটো কমি যাব হয়নে নেক্সট হোৱা 20টা সমান ৰ'ডৰ টুনি লাইট সমান্তৰালকৈ সংযোগ কৰা হৈছে প্ৰতিটো লাইটৰ ৰ'ড আৰ হ'লে মুঠ ৰ'ড কি হ'ব মুঠ ৰ'ডটো কি ধৰিলো আমি আৰ ধৰিলো নহয় সংযোগ প্ৰতিটো লাইটৰ আৰ হ'লে মুঠ ৰ'ডটোক আমি বাৰু ধৰিলো আৰ ডেছ ধৰিলো হ'ল সমান্তৰাল সজ্জাত কেইটা লগাইছে 20টা এটা ৰ'ড কিমান কি আছিল 1/r কে আছিল এনেকুৱাকৈ কেইটা 20টা মানে গোটে 20টা যেনেকৈ 2+2 আমি কি লিখিব পাৰো 2 কেইটা আছে 3টা এনেকৈ লিখিব পাৰো ঠিক তেনেকৈ 1/r কেইটা আছে 20টা আছে তো কি লিখিব পাৰো 20 * 1/r তাৰমানে 20/r এতিয়া আমাক r ডেশ লাগিলে উলটি না যাব তো কি হ'ব r/20 নেক্সট কৈছে যদি ওপৰত দেখুৱা চিত্ৰৰ প্ৰতিটো বেটাৰীৰ একটা পেন্সিল বেটাৰী হয় তেন্তে এ আৰু বিৰ মাজৰ বিভৱ ভেদ শ্ৰেণীবদ্ধ আছে ডাইৰেক্ট ক্লাছ কৰি ভোল্টেজ টোটাল কিমান হ'ব ভোল্টেজটো দিয়া থাকিব লাগে সাগে মেইনখনত আছে ইয়াত উঠা নাই তো মই ধৰিলো এনে নরমালি পেন্সিল বেটাৰী মানে তো বুজিবা ঘড়ি চৰিত ব্যৱহাৰ কৰে বাৰু বুজিছেনে তো নরমালি হেবিলাকত থাকে 1.5 ভোল্ট কে মানে 1.5 কে 4টাত কিমান হ'ব 6 হ'ব মেবি হেতুই আছিল সাগে তথাপি গম নাপাব বাৰু প্ৰশ্নটোত কি দিছে নেক্সট কৈছে তলৰ কোনটো চুম্বক বলৰেখাৰ এটা ধৰ্ম নহয় চুম্বক বলৰেখাবোৰ বন্ধবক্ৰ শুদ্ধ নে অশুদ্ধ এটো ধৰ্ম হয় চুম্বকৰ অন্তৰ্ভাগৰ ভিতৰত বলৰেখাৰ দিক উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ ভিতৰত উল্টা আছিল দক্ষিণৰ পৰা উত্তৰ আছিল তাৰ পিছত নহয় দিছে নেকি ধৰ্ম নহয় এটোৱে আর চাই লাভে নাই হয়নে তারপর নেক্সট হোৱা তলৰ কোনবোৰ বৈদ্যুতিক সঁজুলি নিৰ্মাণ কৰোতে ফ্লেমিঙৰ বাওহতীয়া নীতিত কি আছিল মটৰ সহতীয়া নীতি দিছিল জেনাৰেটৰ মটৰে কোনটোত কাম আৰিত কাম জেনাৰেটৰটো তো হবাই নোৱাৰে তাৰ পিছত সিলিং ফেনত মটৰ আছে হয়নে মটৰ থাকে বুলি কেনেকৈ গম পায় বিদ্যুৎ লৈ বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰিছে যিকোনো তেনেকুৱা ঘূৰা বস্তুৱে হ'ব তোমাৰ মটৰ তো বাল্বটো তো নহয় বাল্বটো লাগে নেকি কিবা ঘূৰি থকা কেবল বি আছে নে তারপর নেক্সট কৈছে তলৰ কোনটা এটা খাদ্য শৃংখল নহয় সুধিছে ঘাঁহ খাওয়া বহু হৰিণা এইটো খাদ্য শৃংখল নহয় মহক জীয়াইছে বাকি নাচালে হ'ব নেক্সট হোৱা সৌৰ শক্তিৰ এটা মুখ্য সীমাবদ্ধতা সৌৰ শক্তিৰ এটা প্ৰব্লেম কি আছিল তুলনামূলকভাৱে খৰচী এটা মুখ্য সীমাবদ্ধতা কৈছে অনবীকৰণযোগ্য শক্তিতকৈ নহয় জীৱাশ্মজাত ইন্ধন ব্যৱহাৰ নহয় এইটো শুদ্ধ হয়নে সীমাবদ্ধতাই কৈছে এইটো নহয় প্ৰব্লেমটো কি হ'ব পৰিবেশ প্ৰদূষণ কৰে এইটো ভুল বুঝে এইটোৱে হ'ব মেইন সীমাবদ্ধতা দিছে কিয় বেয়া বুজিছেনে সৌৰ শক্তিটোৰ কিয় ব্যৱহাৰ কৰাটো আমাৰ কাৰণে প্ৰব্লেম বুজিছেনে কিবা এটা মানে কি বেয়া কোৱালিটিও আছে তো সেই কোৱালিটিটো কি ই খৰচী মানে বনাওতে বহুত খৰচ যায় তাৰপিছত সেকেন্ডটো কৈছে সেইটো এটা হল প্ৰব্লেম সেকেন্ড পৰিবেশ প্ৰদূষণ কৰে এইটো নকৰে খুব কম কৰে বুজিছেনে এইটো নহব নোৱাৰে অনবীকৰণযোগ্য শক্তিৰ উৎস সেইটোতো নবীকৰণযোগ্যই আমি পাই থাকিম গতিকে সেইটো হ'ব নোৱাৰে জীৱাশ্মজাত ইন্ধন ব্যৱহাৰ নহয় বুলি কৈছে তো এইটো কাৰণ আমাৰ কাৰণেতো ভালেই হ'ল জীৱাশ্মজাত ইন্ধন ব্যৱহাৰ নহয় মানে কি প্ৰদূষণ নহয় কাৰ্বন ডাই অক্সাইড নোলায় সালফাৰ ডাই অক্সাইড নোলায় গতিকে এইটো তো ভালেই হ'ল গতিকে আমাৰ অশুদ্ধ আমাৰ কোনটো হ'ব এতিয়া সীমাবদ্ধতা ফাৰ্ষ্টটো নেক্সট কৈছে তলৰ কোনবোৰ ভাল ইন্ধনৰ বৈশিষ্ট্য হয় ভাল হ'ব লাগিলে কি সহজে উপলব্ধ হ'ব লাগিব ধোঁৱা নিৰ্গত কৰে হ'ব নোৱাৰে ভাল ইন্ধন কম খৰচী গতিকে কি হ'ব এ আৰু চি
এইটোতো ইজি আৰু তারপর নেক্সট চোৱা তলৰ কোন কেইটা প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ প্ৰাকৃতিক পুখুৰী হ'ব তাৰপিছত লেক হ'ব একুৰিয়াম নহ'ব চাহ বাগান নহ'ব বি আৰু ডি তাৰপিছত নেক্সট চোৱা তলৰ কোনবোৰ পৰিৱেশ হিতৈষী অভ্যাস পৰিৱেশৰ কাৰণে তোমাৰ যিটো ভাল অভ্যাস কোনটো হ'ব গছ পুলি ৰোৱা ভাল অভ্যাস প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা বেয়া অভ্যাস ব্যৱহৃত পানী ফুলনিত ব্যৱহাৰ কৰা ভাল অভ্যাস খটখটিৰ পৰিৱৰ্তে লিপ ব্যৱহাৰ কৰা বেয়া অভ্যাস গতিকে আমাক ভালকেইটা লাগে নেক্সট চোৱা কৈছে যে সবাত শ্বসন এটা তাপবৰ্জ্য বিক্ৰিয়া শ্বসন এটা তাপবৰ্জ্য বিক্ৰিয়া হয়নে নহয় গতিকে এইটো শুদ্ধ সবাত শ্বসনত যথেষ্ট পৰিমাণে শক্তি উৎপন্ন হয় শুদ্ধ হয়নে শুদ্ধ বাক্য হ'ল কাৰণ শক্তি উৎপন্ন যিমানে হ'ব সিমানে গৰম হ'ব দুটা ৰিলেটেড বস্তু গতিকে কি হ'ব ঠিকেইটো আছে শুদ্ধ ওকে শুদ্ধ বাক্য তাৰপৰা নেক্সট কৈছে ভাৰতবৰ্ষত সাধাৰণতে 22 কেৰেট সোণ গহনা তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ হয় শুদ্ধ 24 কেৰেট সোণ বা বিশুদ্ধ সোণ অতি কোমল এইটো শুদ্ধ বাক্যটো শুদ্ধ হয়নে কোমল কাৰণে বনাব নোৱাৰে সেইকাৰণে ভেজাল দিয়ে অলপ গতিকে এইটোও কি হ'ব এই হ'ব নেক্সট চোৱা তেজত থকা শ্বাসৰঞ্জক পদাৰ্থৰ ভিতৰত নাম হিমোগ্লোবিন শুদ্ধ হয়নে তেজত থকা অনিচক্ৰিকাবোৰ ৰক্তক্ষৰণ হোৱা ঠাইত তেজ গোট মাৰি ৰক্তক্ষয়ৰ পৰা ৰক্ষা কৰে এইটো শুদ্ধ কিন্তু ব্যাখ্যাটো শুদ্ধ হ'বনে বুজিছানে দুটা লিংকে নাই তাৰপিছত কৈছে জীৱাশ্মসমূহৰ বিৱৰ্তন প্ৰমাণৰ এক মূল উৎস হৈছে শুদ্ধ হয়নে জীৱাশ্মসমূহ বিৱৰ্তনৰ প্ৰমাণত দিয়ে তাৰপৰ নেক্সট কৈছে জীৱাশ্মৰ সহায়ত পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা জীৱৰ প্ৰজাতিসমূহৰ অস্তিত্ব সম্পৰ্কে জানিব পাৰি শুদ্ধ আৰু শুদ্ধ বাক্য হ'ব কাৰণ তাৰে পৰাইতো বিৱৰ্তনৰ কথা গম পাম তাৰ অধ্যয়ন কৰি কিনে বুজিছানে তাৰপৰ নেক্সট চোৱা কৈছে -2.5 ক্ষমতাযুক্ত লেন্স এখন অভিহাৰী লেন্স অভিহাৰী আৰু অপহাৰী মনত আছে অপ মানে কি আঁতৰ হোৱা অভি মানে এটা বিন্দুলৈ যে অপ মানে আঁতৰ হোৱা হলি অৱতল হ'ব লাগিব অভিহাৰী হ'ব লাগিলে উত্তল হ'ব লাগিব এতিয়া গতি অভিহাৰী বুলি কৈছে তাৰ উত্তল লেন্সৰ কথা কৈছে উত্তল লেন্সত ক্ষমতাটো কি হয় প্লাছত হয় এইটো দেখা দেখি ভুল ঠিক আছে তাৰপৰ নেক্সট কৈছে লেন্স এখনৰ ক্ষমতা হৈছে লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ ব্যস্তানুপাতিক মনত আছে নে p কি আছিল 1/f তো তলত আছে মানে বুজাইছিলে মই 1/, হৈ আছে মানে কি ব্যস্তানুপাতিক এটা বাঢ়িলে আনটো কমিব শুদ্ধ গুটি অপচন কি হ'ব ডি এ ভুল বি শুদ্ধ এজাৰচন ৰিজনিং কেটো টান নাই কিন্তু এতিয়া নেক্সট হোৱা এডাল শকত পৰিবাহীতকৈ এডাল ক্ষীণ পৰিবাহীত বিদ্যুৎ ভালদৰে প্ৰবাহিত হয় শুদ্ধনে অশুদ্ধ কাৰণ কি আছিল যিমানে তাৰডাল মোটা হ'ব মানে এ বাঢ়ি যাব এ বাঢ়িলে কি আছিল ৰ'দটো কমিব ৰ'দটো কমিছে মানে কি বেছি ভালকে ৰ'দ মানে বাধা তো যেতিয়া বাধাই কমি যাব তেতিয়া প্ৰবাহটো ভালকে যাব পাৰিব গতিকে ইয়াত কি কৈছে শকত পৰিবাহীতকৈ ক্ষীণডালত ৰ'দ বেছি হ'ব ৰ'দ বেছি হোৱাৰ লগে লগে কি হ'ব প্ৰবাহটো ভালদৰে যাব নোৱাৰে প্ৰবাহিত হয় বুলি কৈছে গতিকে কি হ'ব ফুল এইটো শুদ্ধ হ'বই লাগিব মানে এটা শুদ্ধ থাকবই লাগিব এজাৰচন ৰিজনিঙত গতিকে এইটো নাচালে গম পাই শুদ্ধ হ'বই লাগিব এতিয়া চোৱা পৰিবাহী ৰ'দ তাৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক এইটোতো দিলি অলৰেডি শুদ্ধ হয়নে গতিকে কি হ'ব ডি হ'ব নেকি অপচন হয়নে তো এইখিনিয়ে যদিহে তোমালোকে ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে কি হৈছে লগৰবোৰলৈ শ্বেয়াৰ কৰি দিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা